এইচক মই সজাই কিনে ৰাখি দিলোঁ ইয়াতে ধুনীয়া লাগি আছে চাওকচোন আমু আমু চাওক মই এতিয়া নচাফিনে পাপা যোৱাৰ আগতে মোক যি বস্তু লাগে সব আনি দি থৈ গৈছে। এতিয়া নচাফিনে নাফিছাৰ কাৰণে খেজুৰ দি কিনে খানা বনাওঁ তাই সেইকাৰণে নাফিছাৰ কাৰণে খেজুৰ নাফিছা নচাফিনকো দিওঁ। নচাফিনে কিন্তু খেজুৰটো ইমান একেবাৰে ভাল নাপায়, তাই কি বস্তু আৰু ভাল পায় আপোনালোকেতো গম পায়। সেইকাৰণে খেজুৰ আখৰোটটো ভাল পায় তাই নচাফিন, আখৰোটটো নচাফিনৰ কাৰণে আনিছে। তাৰপিছত এইটোত মই ৰাখিছোঁ খেজুৰৰ ডব্বাতে ৰাখিছোঁ আলমণ্ড আৰু এইটো অলপ কমি আহিছে সেইকাৰণে ভাবিলোঁ আকৌ ভৰাই থওঁ টেমাত আছে বেলেগ জেগাত, সেইটোৰ পৰা আনি কিনে এইটো টেমাত ভৰ্তি কৰি ৰাখি দিম আৰু তেতিয়া মোৰ সুবিধা হয়। নহ'লে এতিয়া এইখিনি কাম কৰোঁ, এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, যি কৰিম মই চব বস্তু শ্বেয়াৰ কৰিম। আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'খনত এটা লাইক কৰিব, আৰু যদি বহুত ভাল লাগে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব। যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু যদি বহুত ভাল লাগে তেতিয়াহ'লে এটা ভাল কমেণ্ট এটা মাৰিব আৰু যদি ভাল লাগে আপোনালোকৰ। আৰু যি ৰুটিন হ'ব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া নাফিছা টোপনি মাৰি আছে, নচাফিন স্কুলত গ'ল সেইকাৰণে ভাবিলোঁ কামটো আগবঢ়াই ৰাখি দিওঁ। তাই উঠি যায় যদি মইতো আৰু কৰিব নোৱাৰিম, সেইকাৰণে এতিয়া টোপনি মাৰাই থৈ কৰি আছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে কৰিলোঁ। চব খুলিলোঁ এতিয়া, বস্তুটো বহুত ভাল ধুনীয়া। কিছুমানত কি হয় বহুত দিনৰ পুৰণা হৈ যায় যদি অলপ চেণ্ট আহি যায় আৰু অইল চেণ্ট হৈ থাকে, কিন্তু এইটো একদম ধুনীয়া পেকিং টেষ্টি হয়। সেইকাৰণে আপোনালোকেও কিনোতে কি কৰিব ডেটটো চাই পেলাই কিনিব আৰু নচাফিন বহুত ভাল পায় এইটো আখৰোট, ময়ো ভাল পাওঁ। মই আখৰোট ভাল পাওঁ আৰু এই আলমণ্ড ভাল পাওঁ। মই কাজুটো ভাল নাপাওঁ, এইটো ভাল নাপাওঁ কাজু। আৰু নচাফিন মোৰ নিচিনাই হৈছে, আৰু মোৰ হাজবেণ্ড এইটো ভাল পায়, এইটো খায়। এতিয়া নাফিছাৰ কাৰণে মই এইবোৰ ভিজাই ৰাখিলোঁ, গৰম পানী দি ভিজাই ৰাখিলোঁ। আৰু ভাবি আছোঁ যে আখৰোট আৰু এই তিনিটা মিক্স কৰি কিনে একেলগে অলপ ফ্ৰাই নহয় অলপ গৰম কৰি কিনে মই কি কৰিম গুড়া কৰি কিনে ৰাখি দিম, তেতিয়া আৰু এনেকুৱা ভেজাল নাথাকিব। নহ'লে কি হয় খানা বনোৱাৰ টাইমতে অলপ ভিজাব লাগে তাৰপিছতে বনাব লাগে, অলপ দিগদাৰ হয়। নহ'লে এই তিনিটা যদি মিক্স কৰি কিনে আলমণ্ড এইটো কি কাজু আৰু এইটো আখৰোট এই তিনিটা যদি মই একেলগে গ্ৰাইণ্ড কৰি কিনে ৰাখি দিওঁ, একেবাৰে গৰম কৰি পেলাই গুড়া কৰি ৰাখি দিওঁ টেমাত, তেতিয়াহে সুবিধা হ'ব। আৰু সেইটোৱে ভাবিলোঁ যে আজি এইটো কৰি লওঁ, তাৰপিছতে মই কৰিম আৰু কৰি কিনে একেলগে ৰাখি দিম। চাই লওঁ আৰু এতিয়া তাই খানা বনাম, তাইতো টোপনি মাৰি আছে, খানা বনাম তাৰপিছতে দিম। তাই খিচিৰি দিলে নাখায়, তাই ইমান ভাল নাপায় খিচিৰিটো, অলপ মিঠা বস্তুটো অলপ খায়, বেছিটো নাখায়, সৰু হয় না। সেইকাৰণে মই বনাই ৰাখি দিম। এইটো একবাৰ নহয় 2বাৰ বা 3বাৰ খুৱাম মই। এইটো এনেকুৱা কৰি কিনে চাউলৰ গুড়া দি কিনে বনাম, চাউলৰ গুড়ি একেলগে দি দিম, দি কিনে বনাই কিনে ৰাখি দিম। আৰু বাকীটো কৰি আছোঁ, আপোনালোক দেখালোঁ না, এইটো বাকী যিখিনি কৰিম আৰু দেখুৱাম আৰু। এইচক মই সজাই কিনে ৰাখি দিলোঁ ইয়াতে ধুনীয়া লাগি আছে। এইটো কেইদিনমান আপোনালোকে চাই থাকক, এইটো ইয়াতেই থাকিব আৰু এইকেইদিন চাব, যেতিয়ালৈকে বেয়া নহয় ইয়াতে ৰাখি দিম।
এনেকুৱা ডাব্বাৰ ভিতৰতে ৰাখি দিলে কি হয়, ড্ৰাই নহয় বস্তুটো। আৰু কি হয়, ফ্ৰিজত মই ৰাখিছিলোঁ, কি হৈছিলে, মোৰ খেজুৰটো ড্ৰাই হৈ গৈছিলে। সেইকাৰণে মই আজিকালি ফ্ৰিজত নাৰাখোঁ, মই অ'পেন এৰিয়াতে ৰাখোঁ। সেইকাৰণে মই এক জেগাতে ৰাখি দিম আৰু ফ্ৰিজত নাৰাখোঁ, ফ্ৰিজত ৰাখিলে ড্ৰাই হৈ যায়। আৰু চব কিছুমান বস্তু মই অৰ্ডাৰ কৰিছিলোঁ, আৰু অৰ্ডাৰৰ বস্তু আছে, আহি আছে, কিন্তু এইকেইটা কি আহিছে, এটা কিতাপ যেন আহিছে, এইটো মই দেখাই আছোঁ আপোনালোকক। আৰু এইটো মই অ'পেন কৰা নাছিলোঁ, মই এতিয়াহে দেখা পাই আছোঁ যে নুছা ফ্ৰেণ্ড কৰিলে আৰু অ'পেন খুলি কেনে চাই ৰাখি দিছে, মোকো কোৱা নাই তাই। আৰু এই দুটা বস্তু চাওক, এইটো অইল ৰাখিবৰ কাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। এনেতো ভাল দেখা যাই আছে, এটা 1 লিটাৰৰ হয়, এইটো 1 লিটাৰৰ কাৰণে, আৰু এইটো ½ লিটাৰ, 400 লিটাৰ এইটো, আৰু এইটো চাওঁ মই, এইটো 900 লিটাৰ, 900 আপোনালোকে দেখা পাই আছে চাগে, এইটো 900 লিটাৰ। তো মই আজি এইটো তেল ভৰাম, তাৰপিছত মই যেতিয়া ইউজ কৰিম, তাৰপিছত আপোনালোকক ক'ম যে ভাল না বেয়া হয় বস্তুটো। এনেকুৱা ফাৰ্ষ্টতে এনেকুৱা লাগি আছে যে ভাল হয়। মই আনাৰ পিছতে কালি কি কৰিছিলোঁ, কালি ধুই পখালি ভালকৈ ৰ'দত দি শুকাই আনি কেনে ৰাখিছোঁ, আজি তেল ভৰাম বুলি। আজি তেল ভৰাই লওঁ, তাৰপিছতে আপোনালোকক দেখুৱাম যে এইটো ভাল হয় না বেয়া হয়। যদি ভাল হয় তেতিয়াহ'লে আপোনালোকেও ইউজ কৰিব পাৰিব। বহুত এনেতো ভাল দেখা যায় আছে, চাই লওঁ কিবা হয়। আৰু এইটো মই এটা ফেন চাফা কৰাৰ মপ এটা দিছিলোঁ, সেইটোৱে ৰাখিছে। ফেন চাফা কৰাটো কষ্ট হৈ যায় না। এইটো ফেন চাফা কৰা, মই খুলি কেনে আপোনালোকক দেখাই আছোঁ। চাওকচোন এনেকুৱা ধুনীয়া আছে, ফুল কৰি ৰখা যায়। এইটো চাওক, এইটো এটা ফুল হৈ গৈছে আকৌ। এইটো ফুলৰ দৰে লাগি আছে, চাওক ফুলৰ নিচিনা। এইটো ইয়াতে ৰাখোঁ একবাৰ। ৱাও, মাই গড, পৰি যাব যেন লাগিছে। পৰি যাব এইটো এটা। আৰু এইটো চাওক, এনেকুৱা খুলি দিলে লম্বা হৈ থাকিব, পূৰা আপোনাৰ চিলিঙৰ পৰা আহি যাব, আৰু ফেনটোও চাফা কৰিব পাৰিব। আৰু এইটো কি কৰে, বেণ্ড কৰা যায়, পূৰা চাফা কৰোঁতে যেনেকুৱা ওপৰৰ পৰা কৰাৰ টাইমত একদিন মই দেখাম আপোনালোকক। ধুনীয়া হয় বস্তুটো, এইটো বহুত ভাল এটা বস্তু আহিছে। আৰু আচ্ছা, এই দুটা হৈ গ'ল। মই এতিয়া এইটো খুলোঁ। আচ্ছা, এইটো চাওকচোন, এতিয়া খুলিলোঁ মই। এইটো আজিকালি যে বাচ্চাৰ পঢ়া শুনা কৰাৰ যে এই কিতাপবোৰ আছে না, এতিয়াতো পূৰা তাকিয়াৰ নিচিনা বা বালিচৰ নিচিনা হৈ গৈছে, গাৰুৰ নিচিনাই হয়। এইটো কিডছ কুশ্বন, চাওক গাৰুৰ নিচিনা বনাই লৈছে না আজিকালি। তেতিয়া বাচ্চা ছিঙিবও নোৱাৰে, সেইকাৰণে এনেকুৱা বনাই দিছে। তো এইটো মই একজনক গিফ্ট দিম, এতিয়া নহয় কেইদিন পিছতে গিফ্ট দিম। সেইকাৰণে মই এতিয়া আনিলোঁ, মই চাই লৈছোঁ, আপোনালোকক দেখুৱাই লৈছোঁ, পিছত আৰু গিফ্ট কৰিম। আৰু এইটো ভিতৰৰ পৰা চাব মন যায় আছে। চাব পাৰিম। বডি পার্টস, এলফাবেট, ওয়াও, ABCD। এইটো ধুবও পাৰিব আপোনালোকে, এইটো ধুবও পৰা যায়, বেয়া নহয়। ভাল বস্তু চাওক, আৰু কেইদিন পিছত নাফিচাৰ কাৰণেও কিনিব লাগিব। এইটো বেয়া নহয়, এইটো নিচিঙিব, লেতেৰাও কৰিব নোৱাৰে, ভাল। ও মাই গড, ইমান লম্বা হৈছে, আপোনালোকে চাওকচোন কিমান লম্বা হয় এইটো।
বহুত লম্বা ফেন, কিয় ফেনৰ ওপৰতে গুচি যায়। চাওকচোন এডজাষ্টেবল হয়। ৱাও, মই দেখাই আছোঁ পূৰা ওপৰলৈকে ওপৰ। অ' মাই গড, ইমান লম্বা, বহুত লম্বা। চাওক ফেন ক'ত আছে, ফেন আছে ইয়াতে, আৰু এইটো পূৰা ওপৰলৈকে গ'ল। ঠিকে আছে, ধুনীয়া হ'ল বহুত। মই আজিয়ে দেখাই দিওঁ আপোনালোকক যে চাফা কৰাতে ইজি। চ' মই এইটো ফ'ল্ড কৰি ল'লোঁ, হাতৰ নিচিনা বনাই ল'লোঁ আৰু এনেকুৱা দি দিলোঁ, হৈ গ'ল। মোৰ এতিয়া চাফাই আছে, সেইকাৰণে ফেনটো লেতেৰা ওলোৱাই নাই। এনেকুৱা কৰি কিনে দি দিলেই হৈ গ'ল। আৰু তলৰ পৰাতো ভালকৈ আৰু এটা ফ'ল্ড কৰাও যায়। এটা হাতেদি ভিডিঅ' কৰি আছোঁ আৰু এটা হাতেদি কৰি আছোঁ, তো সেইকাৰণে ভালকৈ দেখাব পৰা নাই আৰু। বহুত দিন হৈছে পানী দিয়া নাই, এইবিলাক অলপ বেয়া হৈছে, পানীৰ অভাৱ হৈছে আৰু। অলপ যত্ন কৰিব নোৱাৰোঁ, সেইকাৰণে এইবিলাক একদম বেয়া হৈ গ'ল আৰু মৰি যাব যেন লাগি আছে। আৰু আনিলোঁ পানী, ওপৰৰ এইবিলাকতো দিয়াই নাই, আৰু এইটোতো মৰিয়ে গ'ল। পানী দি চাওঁ আকৌ যদি জিন্দা হৈ যায়, আৰু এইটোতো অলপ বেছিয়ে পানী দিব লাগিব। চাওঁ হৈ গ'ল পানী দিয়া, এইটো আমাৰ পানী দিয়া হয়। নাফিছা শুই আছে এতিয়ালৈকে, আন্ধাৰ হৈ আছে চাওক। আসসালামু আলাইকুম ইউটিউব ফেমিলি, আপোনালোকে কেনেকৈ আছে? আশা কৰিছোঁ মই ভালে আছে। এতিয়া চাওক, মোৰ শাহু মা পিঠা বনাই লৈ আহিছে, গাখীৰ পিঠা। এতিয়া মই খাম। আৰু চাওক নাফিছা মোবাইলতে আছে। কি তুমি কিবা ক'বা? কোৱা কিবা ক'বা? কি হ'ল? তাই এতিয়া ফুৰিব যাব, তলত যাব, সেইকাৰণে এনেকুৱা কৰি আছোঁ। মই পিঠাটো দেখাই আছোঁ আপোনালোকক। চকেইটোক ইয়াতে ৰাখিছোঁ খেলিবৰ কাৰণে। বহুত টেষ্টি লাগে দেই, আপোনালোকে বনাই কিনে খাব এনেকুৱা। এতিয়া ঠাণ্ডাৰ বতৰতে এইটোৱে খায়, গাখীৰ পিঠাটো। আসমা খাবা না এতিয়া? বাটি এটা লৈ আহাচোন। নাখাওঁ নহয়, খাব লাগিব। খোৱা, আহা পৰি যাবা। জানটো আজি তাই বহুত দেৰি টোপনি মাৰিলে, যিমান দেৰিলৈ, আজি 9:30লৈকে টোপনি মাৰিলে। নৌচাফিন যোৱাৰ টাইমতো উঠা নাই তাই, এতিয়া উঠিছে। এতিয়া খেলি আছে, মোৰ কামো হৈ গ'ল আৰু তাই এতিয়া ধুনীয়াকৈ উঠিছে। এতিয়া আসমাও আহিলে। আসমা বাটি আনা আৰু দুখন চামুচ লৈ আহিবা। অঁ, গুণ ওলে বাবা গুণ। এইটো হাই বোলো, হাই দিয়া, হাই। কালি কি ধুনীয়াকৈ হাই কৈছে না আসমা?
কালি কি ধুনীয়াকৈ হাই কৈছে হাই আজি আৰু নকয় চোৱা আমু 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 হেল্ল' হেল্ল' কোৱা মই গা ধুলো ললো এতিয়া কোৱা মই গা ধুলো এতিয়া হাই গাইজ হাই গাইজ গা ধুলো আৰু এতিয়া খং কৰি আছে ক্ৰীম লাগে ক্ৰীমৰ কি সেইটোও লাগে তাই ক্ৰীম লৈ খেলিব খং কৰি আছে চাচা কেনেকুৱা কৰে আজিকালি ঝাপ মাৰে আমু আমু ৰুকো 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 হাই 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 কৈ দিয়া কোৱা মই গা ধুই ল'লোঁ এতিয়া আপোনালোকে কেনেকৈ আছে ভালে আছেনে চাওক চাওক আপোনালোকে কেনেকৈ আছে ভালে আছেনে আপোনালোকে ভালে আছেনে মই এতিয়া গা ধুলোঁ ধুনু ধুনু হৈ গ'লোঁ না এটা ক্লিপ লগাই দিম দেই বাবা হে তুমি উৎপাত নকৰিবা ক্লিপটো নখুলিবা দেই ধুনু ধুনু কৰি কেনে দিম হ'ব মই এটা ক্লিপ লৈ চাওঁতে চুলি পিনে আছে ক্লিপ এটা লগাই দিলোঁ যদি এটা ভিডিঅ'ত দেখা পাই চা ধুনু ধুনু লাগি আছে ধুনু লাগি আছে দেই অঁ চাওঁ মই দেখাই দিওঁ এইটো কি লগাই দিছোঁ আমু কি লগাই দিছোঁ হা কি হয় এইটো তৰমুজ লগাই দিছা দেখোন ৱাটাৰমেলন লগাই দিছা তুমি হা ৱাটাৰমেলন লগাই দিছা আমু এনেকৈ নাপায় পৰি যাব না পৰি যাব না তুমি আহা এতিয়া খানা খাবা কোনটো তোমাৰ পুতলা ক'ত পুতলা এইটো কতে আমু মোৰ আমু এইটো বহুত উৎপাত কৰে আজিকালি বহুত উৎপতীয়া হৈছে দেই বহুত ফৈনাই আছে চুলি ফৈনাই আছে চাওঁ ধুনু হৈ আছে আমু ধুনু হৈ আছা গা ধুলা বাপা পাপা ক'ত মা পাপা গ'ল দিয়া ক্লেপ দিয়া এইটো ৰাখি দিয়া ক্লেপ দিয়া এইটো ৰাখি কেনে ক্লেপ দিয়া ফোন এইটো ৰাখি দিয়াচোন এইটো ৰাখি দিয়া এইটো ক্লেপ তুমি দেখাই দিয়া না ক্লেপ দি কেনে দেখাই দিয়া চাওঁ আৰু খাৰা হ'ব পাৰা এইটো দেখাই দিয়াচোন ধুনু বাবা মোৰ জানটো কাউৰী মাতি আছে বাহিৰত সেইটো চাই আছে কা কৰি আছে নেকি কা চাবা এতিয়া খানা খাই তাৰপিছত টোপনি মাৰিব লাগিব এতিয়া মই ৰাখোঁ টাটা দি দে টাটা চুমা দিয়া মোক নহয় সেইটো তাতে ভিডিঅ'ত মোক দিবা ওলে বাবা মোক দিবচোন ওলে বাবা মোক অঁ তাতে দিবা ক'ত মা বা ক'ত বা মাতি আছা তুমি বা মাতি আছা আমু বা মাতি আছা হা আল্লাহু আমু তুমি আকৌ ইফালে যাই আছা দুখ পাবা না মা ইফালে নাযাবা দেই দুখ পাবা মই বাৰ কাৰণে খানা বনাই আছোঁ বা আহিব স্কুলৰ পৰা ইয়াৰ পৰা যোৱা কি কৰে বা কি কৰে তোমাক উঠাই নাই এতিয়া তুমি ধৰা তুমি তাকো যাব লাগে কেনেকুৱা হাঁহি
ভিতৰত মা মাথা লাগি যাব মাথা লাগি যাব না বাবা চুমু দিয়া তুমি চুমু দিয়া তুমি দিয়া ওলে বাবা রে হয় নেকি এই চলে এসেছে ওই মাথা লাগি যাব হাই গাৰ্ল এতিয়াৰ পৰা ইয়াতে মই ভিডিঅ'খন এণ্ড কৰি আছোঁ এতিয়া বাই বাই দি দিয়াচোন ভিডিঅ' ইয়াতে এণ্ড কৰিম তেতিয়া বাই বাই এতিয়া ৰাতি হৈ গ'ল খানা পিনা খাই কেনে হৈ যাওঁ নচা ফ্ৰেণ্ড বাই বাই গুড নাইট কি ৰোমাঞ্চ এটা 3 নম্বৰ Oh my god, মুখ লগাই দিব সমাতে দুখ পাই যাব এনেকা দৌৰি যাই আছে চোৱা এটা ঘুমু দিব লাগিব দেই তুমি কি কৰিলা নচফি ৰুটিন ভৰালা ৰুটিন চাই এতিয়া মই ভৰাই আছিলোঁ তেতিয়া খেলিব ষ্টাৰ্ট কৰিলোঁ কমপ্লিট কৰিলা মই তাই খানা ৰেডি কৰি আছোঁ হা জলদি কৰা ৰাতি হৈ গ'ল না স্কুল আছে কালি জলদি হৈ যাব লাগিব জলদি উঠিব লাগিব নচফি জলদি কৰা জলদি হ'ব লাগে জলদি উঠিব লাগে সেইটো যাই আছে চাগে ৰ'বা বাহ যোৱা কোৰ্টত গৈছিলোঁ না তেতিয়া হাতে কথা পাতি আছিলোঁ মোৰ মাথাত বুটল ৰৈ কিনে এনেকৈ ৰখি আছিলোঁ তেতিয়াই কৈছে কি সংগী মই এনেকৈ তাৰপিছত মই গুচাই লৈছোঁ মাথাত পুৰা এনেকৈ গম গৈছিলে